হেল্ল' এভৰিৱান, তুমি যদি এবাৰ HS 2026 দিবা তেনেহ'লে তোমাৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কাৰণ এই ভিডিঅ'টোত আমি ইংলিছৰ এটা টপিকছ, সেইটো হ'ল তোমালোকৰ আনচিন পেছেজ। এইটো তোমালোকৰ কেনেকৈ কৰিব লাগে, এইটো কৰাৰ নিয়ম কি, আৰু কেনেকৈ কৰিলে আমি 10ৰ ভিতৰত 10 পাম, 10 মাৰ্কছৰ ভিতৰত 10 মাৰ্কছ পাবলৈ সক্ষম হ'ম। চ' সেইটো আমি ডিছকাছ কৰিম। এতিয়া চোৱা, তোমালোকে যেতিয়া ইংলিছৰ পেপাৰটো একদম পেপাৰটো তোমালোকে ল'বা, ইংলিছৰ কুৱেশ্যন পেপাৰটো লোৱাৰ পিছত এটা পেজ, যেতিয়া এটা পেজ তোমালোকে উল্টাবা, তাৰপিছত উল্টাই চাবা কি তোমালোকে প্ৰথমতে তোমালোকে যিটো পাবা সেইটো হ'ল আনচিন পেছেজ। এতিয়া কথাটো হ'ল আনচিন পেছেজ কেনেকৈ কৰিম। চ' ধৰি লোৱা এইটো এটা আনচিন পেছেজ, ঠিক আছে, এইটো এক্সাম্পল, আমি এইটো ধৰি লোৱা এইটো আনচিন পেছেজ। এতিয়া কথাটো হ'ল আনচিন পেছেজ এনেকুৱা তোমালোকে কি কৰা, যিটো কুৱেশ্যনৰ লগত মিল খাব, যিটো কুৱেশ্যনৰ লগত তাৰমানে যিটো কুৱেশ্যনৰ লগত কি ৱৰ্ডটো মিলিব, তাতে আমি কি কৰিলোঁ এনচাৰটো লিখি দিওঁ, কপি পেষ্ট কৰি দিওঁ। চ' এনেকুৱা কৰিলে তোমালোকে 10ৰ ভিতৰত 10 নোপোৱা। চ' কৰাৰ নিয়ম আছে। ধৰি লোৱা এইটো চোৱা, এইটো এটা আনচিন পেছেজ, এইটো এটা আনচিন পেছেজ। এতিয়া ধৰ প্ৰথম কুৱেশ্যনটো চোৱা, হোৱাট আৰ পাৱাৰ ফুডছ। চ' আমি কি কৰিম, চ' পাৱাৰ ফুডছ, ইয়াত চোৱা আমি এনচাৰত আমি পাৱাৰ ফুডছ পাইছোঁ। চ' আমি এনচাৰত পাৱাৰ ফুডছ পাইছোঁ, আমি ডাইৰেক্ট ইয়াৰ পৰা পাৱাৰ ফুডছ আৰ ফুডছ ডেট প্ৰভাইড ৰিচ লেভেলছ অফ নিউট্ৰিয়েণ্টছ লাইক ফাইবাৰ্ছ, পটেছিয়ামছ এণ্ড মিনাৰেলছ, ইয়াত এইখিনি আমি লিখি দিম। চ' এইখিনি লিখিলে তোমাৰ 2 মাৰ্কছ নিদিয়ে। চ' ইয়াত লিখাৰ আগতে তোমালোকে এটা কাম কৰিব পাৰা, তোমালোকে প্ৰথমতে কি কৰিবা, চ' আনচিন পেছেজ তোমালোকে এনচাৰটো ডাইৰেক্ট, মই মেইন টপিকলৈ আহিছোঁ যে এনচাৰটো কেনেকৈ কৰিব লাগে। চ' তোমালোকে প্ৰথমতে হিণ্টছ দিবা, তোমালোকে প্ৰথমতে এনচাৰ নম্বৰ 1 দি তোমালোকে হিণ্টছ দিবা, যিহেতু তোমালোকে প্ৰথমতে এনচাৰ কুৱেশ্যন নম্বৰ 1তে তোমালোকে আনচিন পেছেজ পাবা। চ' সেইকাৰণে এনচাৰ নম্বৰ 1 দি তোমালোকে এনচাৰটো হিণ্টছ দি, তাৰপিছত তোমালোকে প্ৰথম যিটো লাইন আছে, প্ৰথম যিটো পাৱাৰ ফুডছ, এইখিনি তোমালোকে লিখিলা, পাৱাৰ ফুডছ লিখিলা। তাৰপিছত তোমালোকে একদম লাষ্টত ডট দি তোমালোকৰ লাষ্টত যিখিনি আছে, লাষ্টত চোৱা, তোমালোকৰ লাষ্টত আছে বাই দ্য বডি। চ' এই বাই দ্য বডি লিখিলা। চ' এইখিনি লিখাৰ পিছত তোমালোকে কি কৰিবা, কুৱেশ্যন নম্বৰ 1, এইটো চোৱা, তোমালোকে কুৱেশ্যন 1 দি তোমালোকে কুৱেশ্যন 1টো লিখিবা। তাৰপিছত এনচাৰ 1 দি একৰ্ডিং টু দ্য ৰাইটাৰ অফ দ্য এভভ পেছেজ দি কমা দি তাৰপিছত এনচাৰটো লিখি দিবা। এতিয়া চোৱা, আমি এনচাৰটো পাইছোঁ না, যে পাৱাৰ ফুডছ আৰ ফুডছ ডেট প্ৰভাইড ৰিচ লেভেলছ অফ নিউট্ৰিয়েণ্টছ, এইখিনি যে আছে এইখিনি এনচাৰ তাৰপিছত ইয়াৰ পৰা লিখি দিবা ধুনীয়াকৈ। চ' এনেকুৱাকৈ কৰিলে তোমালোকে 8ৰ ভিতৰত 10ৰ ভিতৰত 10 পাবলৈ সক্ষম হ'বা। তাৰপিছত কুৱেশ্যন নম্বৰ 2 ছেম এনেকুৱাই, কুৱেশ্যন নম্বৰ 2, তাৰপিছত এনচাৰটো তোমালোকে পোৱাৰ পিছত ইয়াত তোমালোকে একৰ্ডিং টু দ্য ৰাইটাৰ অফ দ্য এভভ পেছেজ লিখিছা, ইয়াত তোমালোকে ইন দ্য অপিনিয়ন অফ দ্য ৰাইটাৰ অফ দ্য এভভ পেছেজ দি কমা দি তাৰপিছত এনচাৰটো লিখি দিবা। তাৰপিছত কুৱেশ্যন নম্বৰ 3 এনেকুৱাকৈ কুৱেশ্যন নম্বৰ 3, তাৰপিছত এনচাৰ নম্বৰ 3 তোমালোকে ইন দ্য ভিউ অফ দ্য ৰাইটাৰ অফ দ্য এভভ পেছেজ দি কমা দি তাৰপিছত এনচাৰটো লিখি দিবা। কুৱেশ্যন নম্বৰ 4, তাৰপিছত এনচাৰ নম্বৰ 4 ইন দ্য, ইয়াত তোমালোকে বেলেগ ষ্টাইলত লিখিবা, ইন দ্য আইজ অফ দ্য ৰাইটাৰ অফ দ্য এভভ পেছেজ। চ' আমি অসমীয়াত কি কৰোঁ, বিশেষকৈ যে অসমীয়াত কি কৰোঁ কেতিয়াবা যে উক্ত কবিতা ফাঁকি অমুক চেপ্টাৰৰ পৰা অমুক মানে হেৰিৰ পৰা লোৱা হৈছে। চ' এনেকুৱাকৈ লিখোঁ না। তো এনেকুৱা টাইপৰ মানে ইংলিছত কি কৰোঁ, ইংলিছতো এনেকুৱা লিখিব লাগে পেছেজত, সেইটোৱে লিখিছোঁ আমি, একৰ্ডিং টু দ্য ৰাইটাৰ অফ দ্য পেছেজ। তাৰপিছত ইয়াত ষ্টাইলটো বেলেগ, ইন দ্য অপিনিয়ন অফ দ্য ৰাইটাৰ অফ দ্য এভভ পেছেজ দি কমা দি তাৰপিছত এনচাৰটো লিখি দিবা, ইন দ্য ভিউ অফ দ্য ৰাইটাৰ অফ দ্য এভভ পেছেজ। এনেকুৱাকৈ লিখিলে তোমালোকে কি কৰিবা, তোমালোকে পেছেজৰ 10ৰ ভিতৰত 10 পাবলৈ সক্ষম হ'বা। চ' আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভালকৈ বুজি পাইছা। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টোত। ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।